কণ্ঠশিল্পী দীপলিনা ডেকা আপোনালোক বাৰু কাৰ কাৰ প্ৰিয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মঞ্চতে সকলোৰে আগত চিনাকি কৰাই দিলে দীপলিনা ডেকাই সেই বিশেষ যুৱকজনক। পিছে এই যুৱকজন কোন আপোনালোকে বাৰু জানেনে? সিদিনা মঞ্চত গীত পৰিৱেশন কৰিবলৈ যাওঁতে দবাপিটা বৰষুণ দিয়াৰ ফলত মঞ্চলৈ দীপলিনা ডেকাক কঢ়িয়াই আনিছিল এজন যুৱকে। কোলাত দাঙি আনিছিল যুৱকজনে দীপলিনা ডেকাক মঞ্চলৈ। আৰু কোলাত দাঙি অনা এই দৃশ্যটো দীপলিনা ডেকাৰ খুবেই ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত। সকলোৱে প্ৰশংসা কৰিছিল যুৱকজনক। কিমান মৰম আৰু ভালপোৱা থাকিলে এগৰাকী শিল্পীক এনেদৰে আদৰ কৰে অনুৰাগীয়ে। তাকেই যেন প্ৰমাণ কৰিলে এই যুৱকজনে। দীপলিনা ডেকাক কোলাত দাঙি অনা এই যুৱকজনক সকলোৰে আগত পৰিচয় কৰাই দিলে কণ্ঠশিল্পী দীপলিনা ডেকাই। তুমি মোক দাঙিছিলা ন? এই যে বোকাত দাঙিছিলা, এইজনে সেইজন বহুত কিবা কিবি কৈছে, কিন্তু এওঁ মোৰ দাদাৰ নিচিনা দেই। বেলেগ টেনশ্যন ল'ব নালাগে। বেটেৰী শেষ হ'ল।